কৰ্মী সহায়িকা আশা কৰ্মী ৰান্ধনীসকল লগতে ছুপাৰভাইজাৰসকলৰ দৰমহা বৃদ্ধি সম্পৰ্কে এটা বিশেষ ভাল খবৰ লৈ আহিছোঁ। ইমান দিনেৰে ধৰি দৰমহা বৃদ্ধি হ'ব কিন্তু ইতিমধ্যে আমাৰ অজন্তা নিয়োগ বাধ্যতাত এটা বিশেষ ডাঙৰ ভাল খবৰ দিছে তথা অসম চৰকাৰে বিশেষ ভাল খবৰ দিছে যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা ৬৫০০ টকাৰ পৰা ৮০০০লৈ বৃদ্ধি কৰা হৈছে। লগতে আমাৰ যি সহায়িকাসকল আছে সহায়িকাসকলৰ ৩২৫০ টকাৰ পৰা ৪০০০লৈ বৃদ্ধি কৰা হৈছে। লগতে আমাৰ যি আশা কৰ্মীসকল আছে আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা হৈছে। ৰান্ধনীসকলৰ ১৫০০ টকাৰ পৰা ২০০০লৈ বৃদ্ধি কৰা হৈছে। এনেধৰণে ছুপাৰভাইজাৰসকলৰ দৰমহা বৃদ্ধি কৰা হৈছে। তো গতিকে সম্পূৰ্ণ তথ্যটো অৰ্থাৎ আমাৰ অজন্তা নিয়োগ বাইদেৱে কাৰ কিমান টকা বৃদ্ধি কৰিছে সম্পূৰ্ণ তথ্যটো আজি আমাৰ হাতত আছে। গতিকে আপোনালোকক সম্পূৰ্ণ কথাটো আপোনালোকক দেখাব বিচাৰিছোঁ, শুনাব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। লগতে যদি আপোনালোকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগন্তুক এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে সদায় পাই থাকে। তেনে বলক আমাৰ অজন্তা নিয়োগ বাইদেৱে কি কৈছে আমি সকলোৱে শুনি লওঁ। অধ্যক্ষ, আমি অংগনবাদী কৰ্মীৰ মাহিলী পাৰিতোষিক ৬৫০০ টকাৰ পৰা ৮০০০ টকালৈ, অংগনবাদী সহায়িকাৰ পাৰিতোষিক ৩২৫০ টকাৰ পৰা ৪০০০ টকালৈ, পোষণ ৰান্ধনীৰ পাৰিতোষিক ১৫০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰিছোঁ। একেদৰে আশা কৰ্মীসকলৰ পাৰিতোষিক ৩০০০ টকাৰ পৰা ৪০০০ টকালৈ বৃদ্ধি কৰা হৈছে আৰু আশা ছুপাৰভাইজাৰসকলৰ পাৰিতোষিক ৯০০০ টকাৰ পৰা ১০৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা অনুসৰি ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ অধীনত থকা ৮,০৬,১৭০ গৰাকী হিতাধিকাৰীক লাভান্বিত কৰি বৃদ্ধ পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ ২৫০ টকাৰ পৰা ৪০০ টকা আৰু বিধৱা পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ ৩০০ টকাৰ পৰা ১২৫০ টকালৈ বৃদ্ধি কৰা হৈছে।